ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা সময়ত অসমত স্বাস্থ্য খণ্ডৰ কি দুৰ্গতি হৈছে আমি আপোনালোকক আজি জনাওঁ। আমি দেখুৱাম এওঁলোকৰ ফটা ঢেলটো কিমান জোৰকে বজাই আছে আৰু আচল অৰ্থত কি হৈ আছে। বিশেষকৈ গুৱাহাটী মেডিকেল চিকিৎসালয় হস্পিটাল GMCHত যদি আপোনাৰ কোনো আত্মীয় নাথাকে, চিনাকি নাথাকে, আপুনি যদি ডাঙৰ মানুহ নহয়, আপোনাৰ যদি ৰাজনৈতিক মানুহৰ লগত সম্পৰ্ক নাথাকে, আপুনি যদি সঁচা অৰ্থত এগৰাকী সাধাৰণ মানুহ, তেতিয়াহ'লে একোডাল সুবিধা নাপায়। আৰু সেইটো আজি আমি প্ৰমাণ কৰি দিম। আৰু এটা কথা কওঁ, যদি আপোনালোক অশিক্ষিত, দুখীয়া, কাৰো লগত আপোনালোকৰ সম্পৰ্ক নাই, কোনো ডাঙৰ মানুহৰ লগত বৰ বিশেষ নাজানে, তেতিয়াহ'লে GMCHলৈ নাহিব। GMCHলৈ আহি আপুনি নৰক যন্ত্ৰণাৰ সন্মুখীন হ'ব লাগিব। মই তাৰ প্ৰমাণ আপোনালোকক দিছোঁ। নলবাৰী জিলাৰ হাতীকুছি গাঁৱৰ সীমামূৰীয়া লংকা চুবুৰীৰ বাসিন্দা অতুল তালুকদাৰৰ ভৰিখন চাওক। মধুমেহ ৰোগত আক্ৰান্ত এই লোকজনে জুন মাহত GMCলৈ আহিছিল। GMCলৈ আহি তেওঁৰ যাৱতীয় নিয়ম মানি কুপন সংগ্ৰহ কৰি OPDত দেখুৱালে আৰু OPDৰ চিকিৎসকে তাৎক্ষণিকভাৱে তেওঁৰ অৱস্থা দেখি ইমাৰ্জেঞ্চিলৈ যাব ক'লে। আৰু ইমাৰ্জেঞ্চিলৈ যোৱাৰ পিছত কি হ'ল আপোনালোকে শুনক। যোৱা মাহত মই GMCত গৈছিলোঁ। GMCত যাই মোৰ এই যিখিনি ঘাঁ হৈছে, ঘাঁখিনি দেখাৰ কাৰণে গ'লোঁ। টিকেট কাটি ল'লোঁ। টিকেটতো বহুত সময় দেৰি হ'ল, তাৰমানে বহুত লাইন পাতিব লগা হৈছে। লাইন চাইন পাতি টিকেটটো ল'লোঁ। লৈ উঠি আমি এনে ডক্টৰক দেখালোঁ। ডক্টৰে আৰু ইমাৰ্জেঞ্চিত পঠাই দিলাক। ইমাৰ্জেঞ্চিত গ'লোঁ। যাত তাৰমানে কি কৈছে, আয়ুষ্মান কাৰ্ডখন আছে না, বোলে আয়ুষ্মান কাৰ্ডখনটো মোৰ হোৱা নাই, বোলে তোমাৰ এডমিট নহ'ব, তুমি এতিয়া বৰ্তমান ড্ৰেছিং কৰি লোৱা। ড্ৰেছিং ৰুমত গ'লোঁ। ড্ৰেছিং ৰুমত যাওঁতে নাই মলম নাই, হেৰি বেণ্ডেজ নাই, কিবা নাই। আমাক ডাইৰেক্ট কৰি দিলাক, বোলে তুমি এইখিনি বস্তু কিনি লৈ আহা। এইখিনি বস্তু আমাৰ আৰু মাইকী আৰু এজন ল'ৰাক মই পঠাই দিলোঁ। তাহাঁতে গ'ল, যাতে 2000 টকা লৈছে। সেই 2000 টকা লৈ আহিছে, আমি নাজানো ইনাম যি দাম নিব বুলি ভাবিছোঁ। তাৰপাছত মানে ড্ৰেছিং চেছিং কৰিলাক, কৰি আৰু আহিলোঁ। অহাৰ পাছত কৈছে যে তুমি এই কাৰ্ডখন বনাবা, তাৰপাছত আৰু এডমিট হ'বা, আহিবা। তাৰপাছত আমাক নাই পঠাই দিলা। অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী GMCHৰ শীৰ্ষ কৰ্তৃপক্ষ এতিয়া অসমৰ সাধাৰণ জনতাক আপোনালোকে উত্তৰ দিয়ক, কিয় আয়ুষ্মান কাৰ্ডখন নথকাৰ কাৰণে এডমিট কৰা নহ'ল এই লোকজনক? কিয় তেওঁক এডমিট কৰি যাৱতীয় চিকিৎসা প্ৰদান কৰা নহ'ল? তেওঁ মূৰ্খ, একো নাজানে, দুখীয়া কাৰণে নে কি কাৰণে নে নিয়মৰ ভিতৰত পৰে? আয়ুষ্মান কাৰ্ডখন তেওঁৰ নাই, ঠিক আছে, বনাই ল'ব পিছত, কিন্তু আপোনালোকে তেওঁক এই অৱস্থাত কিয় চিকিৎসালয়ৰ পৰা আহিব দিলে? আৰু মন কৰিব, তেওঁ কৈছে, তালুকদাৰে কৈছে যে আনকি ইমাৰ্জেঞ্চিত তেওঁৰ ভৰিৰ সেই ঘাঁখিনি ড্ৰেছিং কৰিবলৈ কোনো মলম নাছিল, কোনো বেণ্ডেজ নাছিল ইমাৰ্জেঞ্চি বিভাগত। এয়া হ'ল তালুকদাৰে কোৱা কথা। আৰু তেওঁ তাৰ বাবে বাহিৰৰ পৰা 2000 টকা ভৰি আনিবলগীয়া হ'ল। তাৰপিছত তেওঁ কৈছে তুমি যোৱা। এনেকৈ চলি আছে GMCH, এনেকৈ চলি আছে অসমৰ স্বাস্থ্য খণ্ড। এতিয়া আমাৰ প্ৰশ্ন, কিয় ইমাৰ্জেঞ্চিত এই অৱস্থা? এওঁ দুখীয়া দৰিদ্ৰ একো নজনা কাৰণে? আৰু যদি এওঁৰ ঠাইত কোনোবা আমলা বিষয়াৰ সম্পৰ্কিত লোক হ'লহেঁতেন, কোনোবা ৰাজনৈতিক দলৰ নেতা হ'লহেঁতেন, কোনোবা তেনেকুৱা শীৰ্ষ লোকৰ লগত সম্পৰ্ক থকা অলপ প্ৰভাৱশালী লোক হ'লহেঁতেন, আপোনালোকে উবুৰি খাই নপৰিলেহেঁতেন নে? গতিকে GMCHৰ অধ্যক্ষ, অধীক্ষক প্ৰমুখ্যে স্বাস্থ্য সঞ্চালকালয়ৰ সকলো আমলাই এই বিষয়টো নজৰ দিয়া উচিত, ইয়াক গুৰুত্ব দিয়া উচিত। আৰু সাধাৰণ জনতাক আপোনালোকে স্পষ্টভাৱে এই কথাৰ উত্তৰ দিব লাগিব। কাৰণ অতুল তালুকদাৰৰ অৱস্থাটো চাওক, কেনেকুৱা গেলি যাবলৈ আৰম্ভ কৰিছে এই ভৰিখন। লাহে লাহে ইয়াৰ পৰা কি হ'বলৈ গৈ আছে বা কি হ'ব পাৰে তাক আমি নকলেও আপোনালোকে বুজিব পাৰিছে। তাৰপিছতে এওঁক আয়ুষ্মান কাৰ্ডখন নোহোৱাৰ কাৰণে এডমিট কৰা নহ'ল, তেওঁক ড্ৰেছিং কৰাৰ কাৰণে যাৱতীয় মলম আৰু বেণ্ডেজ যোগান ধৰিব নোৱাৰিলে, তেওঁ নিজে কিনি আনিব লগা হ'ল। 2000 টকা তেওঁলোকৰ কাৰণে 2 লাখতকৈ মূল্যৱান এই সময়ত। মানে কি হৈ আছে? মানে খেনক দেখি ৰন্ধা বঢ়া, খেনক দেখি দুৱাৰ মাৰা, এই কাৰবাৰ নেকি? নে মুখত, নে বিজ্ঞাপনত, নে শ্লোগানত কেৱল উন্নয়নৰ গংগা বৈ আছে? উন্নয়নৰ গংগাই সাধাৰণ জনতাক চুব পাৰিছে নে পৰা নাই? লাজ লগা নাই? তাৰপিছতো আপোনালোকে ক'বলৈ লাজ লগা নাই, এয়া অষ্টালক্ষী ডাবল ইঞ্জিনৰ চৰকাৰ, চাৰিওফালে উন্নয়ন উন্নয়ন উন্নয়ন, ইমান কেইখন মেডিকেল কলেজ, ইমান অমুক সুবিধা তমুক সুবিধা ফচুক, কিন্তু পাইছে কি? প্ৰকৃত অৰ্থত পাইছে কি? সাধাৰণ জনতাই কিমান সুবিধা পাইছে? সাধাৰণ জনতাই কথাবোৰ কওক।
GMCHত সাধাৰণ জনতাই কিমান সুবিধা পাইছে সেই কথাখিনি কওক আৰু কাৰ কাৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছে আমাক জনাওক। এয়া অতুল তালুকদাৰে একমাত্ৰ বা শেষ নহয়, ইয়াৰ পূৰ্বেও হাজাৰ হাজাৰ প্ৰতিদিনে শ শ লোক এই ধৰণে বিমুখ হৈ উভতি আহিবলগীয়া হয় GMCHৰ পৰা। আৰু এটা প্ৰমাণ দিছোঁ, এইখন চৰকাৰ কিমান ভুৱা, কিমান দম্ভালি মাৰে, কিমান জোৰকে বজাই আছে তেওঁলোকৰ ফটা ঢোলটো চাওক। এই তালুকদাৰৰ ঘৰখন চাওক, ঘৰ এটা পোৱা নাই, চৰকাৰী ঘৰ এটা তেওঁক দিয়াৰ সময়ে পোৱা নাই বৰমূৰীয়াসকলে বিভাগে। পঞ্চায়ত মিনিষ্টাৰ ৰঞ্জিত দাস এই ঘৰটো চাওক, হাতীগুছিৰ সীমামূৰীয়া লংকা চুবুৰীৰ বাসিন্দা অতুল তালুকদাৰৰ এইখন ঘৰ, দুটা সন্তান, এটা ল'ৰা এটা ছোৱালী, পত্নীয়ে বেলেগৰ ঘৰত কাম কৰে, এওঁৰ অৱস্থা এই। তাৰ পিছতো এওঁক কেৱল কৈ আছে তাৰ স্থানীয় লোকসকলে, সদস্যসকলে যে ঘৰ পাব, ঘৰ পোৱা নাই। কিয় পোৱা নাই জানেনে? পইচা দিব লাগে, টকা দিব লাগে। তেওঁৰ মুখেৰে শুনকচোন তেওঁ কিয় ঘৰ পোৱা নাই। গতিকে এই ঘৰটো প্ৰথম চাই লওক, চাৰিওফালে চাই লওক। এই ঘৰটোত আপোনালোকে থাকিব পাৰিবনে? এই ঘৰটোত এসাঁজ ভাত খাব পাৰিবনে আপোনালোকে? এই ঘৰটোত আপোনাৰ ল'ৰা ছোৱালীক বহিব দিব পাৰিবনে? ৰঞ্জিত দাস গতিকে এনে অফাইদংবাৰী জিকা ভোল ছিঙি থাকিলে নহয়। পঞ্চায়তত ক'ত কি হৈছে নজৰ দিয়ক। কোনে স্বজন প্ৰীতিৰে, কোনে দালালি চলাই, কোনে কাক কেনে ধৰণে চৰকাৰে সুবিধা দিছে আৰু তাৰ বিপৰীতে একাংশক কি নিৰ্দয় আৰু নিৰ্মমভাৱে বঞ্চিত কৰি আহিছে। শুনকচোন তালুকদাৰৰ কথাটো। ইনাম হেৰি হ'ল, ইনাম মানে বছৰ হ'ল মই এনেকৈ আকচিলা হৈ আছোঁ। মোৰ পাকঘৰটো হেৰি প্লাষ্টিকেদি বনাই আছিল, বতাহে উৰাই লৈ গ'ল। আজিলৈকে মই ঘৰ পোৱা নাই। ঘৰটো মোৰ হ'ব লাগে নে নালাগে আপোনালোকে বিচাৰ কৰক। আৰু মই কেনেকৈ চলি আছোঁ, মোৰ দুটা ছোৱালী ল'ৰা, গতিকে সিহঁতৰ লগত মই চলি আছোঁ কিবাকৈ হাজিৰা কামলা কৰি খাই। গতিকে মোৰ ঘৰটো এতিয়া আকৌ মানে কোনো ব্যৱস্থাই লোৱা নাই। কিয় বা নলয়? মেম্বাৰ মোৰ ঘৰৰ কাঠিতে, কিন্তু ইয়াতেও নলয়। ইয়াতক ল'লি হ'ব বুলি কয়, কিন্তু পইচা খোৱা বুলি জানি আছোঁ। পইচা লাগে কিন্তু নোখোজেও আমাক ডাইৰেক্ট পইচা লাগে। কাৰণ আমি পইচা দিব নোৱাৰোঁ। পইচা দিব পাৰিলে আমাৰো কিজানি ঘৰটো হলাক হয়। বহুত নাপালে মানে বহুত ডাঙৰ ধনী মানুহ পাইছে, পাকা ঘৰ 4টা 5টা পাকা ঘৰ ৰুমৰ মানুহ পাইছে, হয়তো আমি দেখাই দিব পাৰোঁ। সেনেকুৱা ঘৰ আমি ডাইৰেক্ট আপোনালোক দেখাই দিম যদি চাব যায়। এয়াই হ'ল বাস্তৱ। ৰঞ্জিত দাস জিকা ভোল চিঙা আমাৰ যোগান মন্ত্ৰী, পঞ্চায়ত মন্ত্ৰী ডাঙৰীয়া, বাহ গিয়া কাৰবাৰ। প্ৰতিখন গাঁও পঞ্চায়তৰ অধীনত এনে লোক শ আছে। গতিকে আচলতে এই চৰকাৰখন কেনেকে চলি আছে, কিদৰে চলি আছে, চৰকাৰৰ ভিতৰ চৰত কি হৈ আছে, কিমান সৎ, কিমান নীতিনিষ্ঠ, কিমান নিকা, কিমান উন্নয়ন, মানে কিমান এওঁলোকৰ ফটা ঢোলৰ গুমগুমনি, এই কথাটো আপোনালোকে দেখিলে লিখিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোকৰো যদি এনেকুৱা কিবা সমস্যা আছে আমাক জনাওক। কাৰণ এওঁলোকক দেখুৱাব লাগিব, এওঁলোকে চকু মুদিলেও বাধ্য কৰাব লাগিব। চাওক এনেকে চলি আছে অসমৰ সাধাৰণ জনতা। ধনীসকল ধনী হৈ গৈয়ে আছে আৰু দুখীয়াসকল দিনে দিনে আৰু অতি বেছি অৱস্থা বেয়াৰ ফালে গৈ আছে। এনেকুৱা হৈ আছে বৰ্তমান সময়ৰ অসমৰ পৰিস্থিতি। বাকী নিবনুৱাৰ কথা কৈ লাভেই নাই, মূল্য বৃদ্ধিৰ কথা লাভেই নাই, লাভেতনে অস্থিৰতাৰ কথা কৈ, বানপানীৰ কথা কৈ, মথাউৰি ভঙাৰ কথা কৈ, বাকী বহুবল্কী মন্ত্ৰী বিধায়ক তেওঁলোকৰ মানে নামে বেনামে বিভিন্ন ঠাইত থকা সম্পত্তিৰ কথা কোনে নাজানে।